নমস্কাৰ বন্ধুসকল, এই যে পোকবিধ দেখি আছে আপোনালোকে, এইবিধক বৰলীয়া পোক বুলি কোৱা হয়। খেতিৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে তেওঁলোকে সকলোৱে জানে। এই পোকবিধৰ বাবে তিয়হ, লাও, কোমোৰা, জিকা এনেকুৱা খেতিবোৰ নষ্ট কৰে ই। তো এই পোকবিধৰ পৰা বাচিবৰ বাবে উপায় আছে। আজিকালি এগ্ৰিকালচাৰ দোকানবিলাকত কিনিব পৰা যায়, ট্ৰেপ পোৱা যায়, এবিধ ফেৰমন ট্ৰেপ বুলি কয়। তো সেইবিধ ব্যৱহাৰ কেনেকৈ কৰে আজি আপোনালোকক দেখুৱাই আছোঁ। মই মাৰ্কেটৰ পৰা কিনি আনিছোঁ। এইটোৱে হ'ল এই ট্ৰেপটো, ফেৰমন ট্ৰেপ। বন্ধুসকল, এই ট্ৰেপটো নিকিনাকৈও আপোনালোকে ঘৰতে ট্ৰেপ বনাই ল'ব পাৰে। প্লাষ্টিকৰ বটলত, পানীৰ বটল পোৱা যায় প্লাষ্টিকৰ, ইয়াতে ধুনীয়াকৈ বনাই ল'ব পৰা যায়। খালি আপোনালোকে এই লিউৰটো কিনিব লাগিব। এই বস্তুটোক লিউৰ বুলি কোৱা হয়। ইয়াতে তাৰমানে সেই মেডিচিনটো থাকে, মেডিচিন বুলিয়ে ক'লোঁ মই। তো বন্ধুসকল, চাওঁ এইটো কেনেকৈ ইউজ কৰিব পৰা যায়। বন্ধুসকল, ট্ৰেপটো কিনিলে ইয়াৰ ভিতৰত আপোনাৰ লিউৰটো পোৱাই যায় আৰু এইটো হুক আছে, হুকটোত লগাই দিব লাগিব আৰু গুণা লাগিব। বন্ধুসকল, দেখা পাইছে ইয়াতে কিছুমান ফুটা কৰি দিয়া আছে। এই ফুটাবিলাকৰে পোকটো সোমাই যায় ভিতৰত আৰু সি মৃত্যুমুখত পৰে। এয়া প্ৰথমতে আমি এই বস্তুটো, লিউৰটো এইটো উলিয়াই ল'ব লাগিব। এয়া চাওক বন্ধুসকল, এই প্লাইউডৰ সৰু টুকুৰাটোতে গোটেই বস্তুখিনি আছে। ইয়াতে সেই মেডিচিনটো আছে, যিটোৱে মানে ফ্ৰুট ফ্লাইক আকৰ্ষিত কৰে বা বৰলীয়া পোকক আকৰ্ষিত কৰে আৰু বৰলীয়া পোকটো ইয়াতে ট্ৰেপ হৈ যায় আৰু অৱশেষত মৃত্যুমুখত পৰে। তো বন্ধুসকল, ইয়াৰ কাৰণে প্ৰথমতে আমি এই গুণা এটুকুৰা লৈছোঁ। গুণাৰে ইয়াক বান্ধি ল'ব লাগিব ভালকৈ। গুণাৰে টাইটকৈ বান্ধি এই হুকটোত লগাই দিব লাগিব। যাতে এই প্লাইউডৰ টুকুৰাটো ওলাই নাযায়, সেনেকৈ বান্ধিব লাগিব। অকণমান টাইটকৈ বান্ধিব লাগিব। এতিয়া বান্ধা হৈ গৈছে আমাৰ। এতিয়া এই যে হুকটো আছে, হুকটোত আমি এতিয়া লগাই দিম। এয়া চাওক বন্ধুসকল, হুকটোত লগাই দিলোঁ ধুনীয়াকৈ। এতিয়া আমি এই ট্ৰেপটো, এই ঢাকনিখন বন্ধ কৰি দিম। বন্ধুসকল, ঢাকনি বন্ধ কৰাৰ আগতে ইয়াতে অকণমান পানী দি ল'ব লাগিব, কাৰণ পোকটো যেতিয়া মৰু মৰু হ'ব তেতিয়া সি তলত পানীত পৰিলে সোনকালে মৰি যাব। আৰু পানী ইভাপোৰেশ্যন যেতিয়া হ'ব তেতিয়া মানে স্মেলটো, যোনটো ফেৰমন ট্ৰেপৰ স্মেল যোনটো থাকে, সেইটো মানে অকণমান দূৰলৈ বিয়পি যাব ইভাপোৰেশ্যন হ'লে। তো সেইকাৰণে পানী দিয়াটো দৰকাৰী। এইটো আমাৰ ৰেডি হৈ গ'ল ইউজ কৰাৰ কাৰণে। বন্ধুসকল, প্লাষ্টিকৰ বটল বা প্লাষ্টিকৰ জাৰত কেনেকৈ বনায় সেই বিষয়ে মই নেক্সট অন্য এটা ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। এয়া বন্ধুসকল, মই যোৱাকালি লগাইছিলোঁ, ট্ৰেপটো লগাইছোঁ যোৱাকালি। লাওৰ গছৰ তলত লগাই থৈছোঁ, পানীলাওৰ গছৰ তলত। দেখা পাইছে ট্ৰেপটো। চাওচোন, আছে ইয়াতে ভালেকেইটা মানে বৰলীয়া পোক ইয়াতে আছে। এয়া চাওক, দেখা পাইছেনে আপোনালোকে? বহুকেইটাই আছে, তাৰমানে ট্ৰেপটোৱে ভালকৈ কাম কৰি আছে। বন্ধুসকল, এইটো জাৰ দেখা পাইছে, এইটো মই নিজে বনাই লৈছোঁ। নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম এই প্লাষ্টিকৰ জাৰ বা প্লাষ্টিকৰ পানীৰ বটল কেনেকৈ বনাব পৰা যায়। বন্ধুসকল, এই ট্ৰেপটো ইউজ কৰিলে লাও, কোমোৰা এইবোৰ খেতিত সুফল পোৱা যাব।